আমাৰ দেৱতুল্য শিশুসকলক যিসকল বাইদেৱে সেৱা আগবঢ়াই আহিছিলে তেওঁলোকে বহু কাগজ পত্ৰ তেওঁলোকে 12-13 খিলা কাগজ প্ৰত্যেক দৈনিক দিনে তেওঁলোকে প্ৰস্তুত কৰিব লগা হয় 0 পৰা 6 বছৰলৈকে শিশু কিমান আছে নিজৰ অংগনবাদী কেন্দ্ৰত কিমান বাচ্চা মানে শিশু আহিলে অংগনবাদী কেন্দ্ৰলৈ গৰ্ভৱতী মহিলা কিমান কমটি বয়সৰ শিশু কিমান আছে বা মহিলা কাবাৰ অসুখ আছে নেকি বা বৃদ্ধসকলৰ তালিকা প্ৰস্তুত কৰিব লাগে অৰ্থাৎ তেওঁলোকৰ বহু কাগজ পত্ৰ আৰু কিমান চাউল আহিছে কিমান তেওঁলোকে পোষণৰ সামগ্ৰীসমূহ শিশুসকলক দিলে এনে বহু কাগজ পত্ৰ তেওঁলোকে তথ্য ৰাখিব লগা হৈছিল আৰু তেওঁলোকে এই তথ্যসমূহ ৰাখি পেলাই CDPO কাৰ্যালয়লৈ আহিব লগা হৈছিল ইয়াত কাগজ পত্ৰও এটা খৰচা আছিল ইয়াৰ লগতে CDPO অফিচলৈ অহা এটা খৰচা আছিল ইয়াৰ লগতে তেনেকুৱা সময় অপচয় হৈছিল CDPO কাৰ্যালয়লৈ অহা আকৌ CDPO কাৰ্যালয়লৈ ঘৰলৈ যোৱা এতিয়া অংগনবাদী বাইদেউসকলে বিশেষভাৱে স্মাৰ্টফোন আজি লাভ কৰিছে আজি খুবেই তেওঁলোকে আনন্দিত মই দেখা পাইছোঁ তেওঁলোকৰ মুখত হাঁহি দেখা পাইছোঁ আৰু বিশেষকৈ অংগনবাদী বাইদেউসকলক চাকৰি দিব লাগে বুলিহে আগৰ পূৰ্ব চৰকাৰে দিলে আৰু মহৎ উদ্দেশ্য তেওঁলোকৰ নিৰাপত্তা সুৰক্ষা এই কথাবোৰ কেতিয়াও আগত চিন্তা কৰা নাছিল বীমা যোজনা তেওঁলোকে মাত্ৰ পাই আছিলে কাৰোবাৰ বেমাৰ হ'লে অসুখ হ'লে কেঞ্চাৰ ৰোগ হ'লে বা কাৰোবাৰ যদি মৃত্যু হয় মাত্ৰ 30,000 টকা কিন্তু আমাৰ চৰকাৰে এতিয়া ব্যৱস্থা কৰিলে যে কোনোবা যদি অৱসৰ লয় বা কাৰোবাৰ যদি মৃত্যুবৰণ হয় লগে লগে সহায়িকাগৰাকীয়ে 2 লাখ পাব আৰু কৰ্মীগৰাকীয়ে 3 লাখ পাব ইয়াৰ লগতে আয়ুষ্মান কাৰ্ডৰ লগতো তেওঁলোকক সন্নিৱিষ্ট কৰি দিয়াৰ লগে লগে তেওঁলোকে যথেষ্টখিনি সকাহ পাইছে আৰু ইয়াৰ লগতে ভাল খবৰ যে 1 অক্টোবৰৰ পৰা অংগনবাদী বাইদেউসকলৰ বা কৰ্মী আৰু সহায়িকাসকলৰ তেওঁলোকৰ মাননি বৃদ্ধি হ'বলৈ গৈ আছে সেইকাৰণে মোৰ দৃঢ় বিশ্বাস এই স্মাৰ্টফোনৰ যোগেদি তেওঁলোকে যিটো আজি আনন্দ এটা অনুভৱ কৰিছে তেওঁলোকৰ সময় অপচয় হোৱা লৈ তেওঁলোকে যিটো শংকিত হৈ আছিল তেওঁলোকে অন্য কাম কৰিবলৈ নোৱাৰে তেওঁলোকে কাৰ্যালয় আহি পেলাই সময় অপচয় হৈছিলে টকা পইচা খৰচাত সময় অপচয় হৈছিলে এইখিনি তেওঁলোকৰ বাচিব এই স্মাৰ্টফোনে যথেষ্ট প্ৰকাৰে তেওঁলোকক সহায় কৰিব আৰু মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ কিয়নো আমাৰ এতিয়া যিবিলাক কাম যথেষ্ট মানে কাম অনলাইনতে আমি কৰিব লগা হয় সেইটো কাৰণে আমি এতিয়া এই যি ডাভা আমাক ফোনটো দিছে কিমান উপযোগী আমি ব্যৱহাৰ কৰাৰ পিছত গম পাম তাকে ভালেই লাগিছে সকলোৱে ভালেই লাগিছে কাৰণ এতিয়া আমি সকলো ফোনতে যেতিয়া কৰিব লাগে ফোনৰ কাৰণে আমি বিৰাট অসুবিধাৰ সন্মুখীন হওঁ এতিয়া সকলোৱে যেতিয়া ফোনটো পাব তেতিয়া সকলোৰে আনন্দ হ'ব ভাল পাইছোঁ মানে ভাল লাগিছে হয় দৰমহাৰ ক্ষেত্ৰত আমাক 1 অক্টোবৰৰ পৰা দৰমহা আমাৰ বাঢ়িব বুলি কৈছে আৰু এই দৰমহা কিমান এতিয়ালৈকে ইতিমধ্যে আমি স্পষ্ট নহয় তথাপিতো আমাৰ যিমান কামৰ বুজা সেই কামৰ বুজা অনুপাতে যদি আমি আমাৰ প্ৰাপ্যটো পাওঁ ভাল লাগিব মোৰ লক্ষ্মী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক